আজি বলক ব্ৰেড আৰু আলুৰে এটা টেষ্টি স্যান্ডউইচ বনাও আলু তিনিটা বইল হ'বলৈ দিম আলু তিনিটা বইল হোৱালৈকে ইফালে মই গ্ৰীণ চাটনি এখন ৰেডি কৰি ল'লোঁ ধনিয়া তাত দুপু নহৰু দিছোঁ কেঁচা জলকীয়া আৰু এনেদৰে মই গ্ৰীণ চাটনিখন ৰেডি হৈ গ'ল আৰু ৰেডি হোৱাৰ পাছত মই বাটি এটাত সকলোখিনি উলিয়াই ৰাখি থ'লোঁ আৰু তেতিয়ালৈ মই আলুখিনি বইল হৈ গ'ল আলুখিনি উলিয়াই পিটিকি ল'লোঁ পিটিকি এখন কেৰাহী পাতি ল'লোঁ কেৰাহীখনত তেল অকণ দি তাতেই মটৰ পিঁয়াজ আৰু নহৰু পেষ্ট অকণমান দি গোটেইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ তাৰপাছত পিটিকি থোৱা আলুখিনি ইয়াতে দি দিলোঁ আৰু অকণমান ৰেড চিলি পাউডাৰ জিৰা পাউডাৰ হালধি নিমখ মছলাখিনি ৰেড চিলি পাউডাৰ সেইখিনি অপশ্যনেল নিদিলেও কথা নাই গোটেইখিনি দি মই ভালদৰে আকৌ এইখিনি ভাজি ল'লোঁ হোৱাৰ পাছত মই প্লেট এখনত গোটেইখিনি উলিয়াই ইয়াৰ পাছত মই ব্ৰেডখিনি ৰেডি কৰি ল'ম ব্ৰেডখিনি চাৰিওফালে থাকে ব্ৰাউন কালাৰখিনি মই কাটি কিনে এইখিনি ছাইড কৰি ৰাখি দিলোঁ আৰু তাৰপাছত তেতিয়াই বনাই থোৱা গ্ৰীণ কালাৰৰ চাটনিখিনি ব্ৰেডকেইখনৰ ওপৰত লগাই ল'লোঁ এইখিনি ৰেডি হৈ গ'ল তাৰপাছত তেতিয়া ৰেডি কৰি থৈ দিয়া আলু আৰু মটৰখিনি ব্ৰেডকেইখনৰ ওপৰত মানে চাটনিখিনি লগালোঁ ন তাৰ ওপৰত আকৌ আলুখিনিও দি দিম ধুনীয়াকৈ চাৰিওফালে লগাকৈ ধুনীয়াকৈ মিলাই দি দিম আৰু তাৰপাছত আন এখন ব্ৰেড লৈ তাৰ ওপৰত দি ধুনীয়াকৈ চেণ্ডউইচৰ দৰে বনাই ল'লোঁ আৰু এতিয়া মই টাৱাখনত অকণমান বাটাৰ দিম আৰু তাতেই ৰেডি কৰি থৈ দিয়া ব্ৰেডখিনি লৈ সেকি ল'লোঁ অকণমান আৰু এনেদৰে মোৰ আজি নাস্তাটো ৰেডি হৈ গ'ল খাবলৈ কিন্তু খুব টেষ্টি লাগে দেই হৈ গ'ল ৰেডি নোখোৱা এতিয়া খাই চাবলৈ দিওঁচোন কেনেকুৱা বা হ'ল কেনেকুৱা হৈছে ক'বা দেই এইটো ককা মামাৰ ল'ৰাটো চুনু আৰু মা চবকে টেষ্ট কৰি চাবলৈ দিব